আমার লোকের এটাই যে এখন বাহর হাকো আমি অন্যান্য বছর দি থাকো কিন্তু এই বছরত আমি এই হাকোখন দিয়ার আগত আমি আমার ভারতীয় জনতা পার্টির মণ্ডল নাইরালা মণ্ডল সভাপতির জরিয়া কৰি আমি খণ্ড উন্নয়ন বিষয়ক আলোচনা কৰিছিলোঁ আৰু মাতিছিল তেখেত আহিছিল আমাৰ এইখন ভাঙাত আহি পৰিদৰ্শন কৰি ইঞ্জিনিয়াৰ লগত লৈ আহিছিল ফিটা দি মাপজোপ কৰিছিল আৰু আমাক সেই সময়ত কিছু পৰিমাণে আশ্বাস দিছিল যে তোমালোকে চিন্তা নকৰিব এইটো ব্যৱস্থা আমি কৰিম আৰু সেই আশাৰে আমি যেতিয়া আমাৰ বানপানী আহিল আমি ৰাইজ যুৱ সমাজ মিলি এটা বাঁহৰ হাকো বনাই দিলোঁ ৰাইজৰ কাৰণে আৰু আমি তাৰপিছত আমি ব্লকত গৈ আমি সেই খণ্ড উন্নয়ন বিষয়াৰ ওচৰত গৈ তেখেতক কথাখিনি অৱগত কৰিলোঁ যে আমি এইখন ব্ৰিজ বনাই দিলোঁ তেখেতে আমাক এটাই আশ্বাস দিলে যে থেংক ইউ ধন্যবাদ যিটো আপোনালোকে কৰিছে ৰাইজে এইখিনিৰ বাহিৰে আমাক একো মানে ধন দিয়া নাই আৰু আমার খণ্ড উন্নয়ন বিষয়ে আহার কারণে আমি যিকোনো প্রতিনিধির ওচৰত গ'লে তেখেতে আমাক এটাই কথা কয় যে খণ্ড উন্নয়ন বিষয়ে আহিছিল তেখেতে তাতে সম্বৰ্ধনা লৈছে তেখেতে পইচাখিনি দিব আপোনালোকে কিয় আমাৰ ওচৰতে আহিছে আমিতো এতিয়া আমি এনেকুৱা বিপদত পৰিছোঁ যে আমি না প্ৰতিনিধিৰ ওচৰত যাওঁ না আমি বিষয়াৰ ওচৰত যাওঁ না আমি ৰাইজৰ ওচৰত যাওঁ ৰাইজেও আমাক কৈ থাকে যে এতিয়াতো 1 লাখ টকা তোমালোকে পালে কিয় আকৌ না যে আমাৰ ৰাইজৰ সহায় লাগে আমিতো এনেকুৱা অৱস্থাত পৰিছোঁ আমি এতিয়া ক'ত যাম সেইকাৰণে আমি বিভাগীয় কর্তৃপক্ষ বা আমি আজকে মিডিয়ার জরিয়তে আমার হোমস্টির বিধায়ক আছে আমার হোমস্টি জেডপিসি আছে জিলা পরিষদ আছে আমার এরিয়াত পঞ্চায়েত প্রতিনিধি আছে তেখেতক আমি অবগত করিব বিচাৰো যে আপোনালোকে বিডিও মহোদয়ৰ ওচৰত গৈ কথাখিনি আলোচনা বিলোচনা কৰি যাতে আমাৰ এই ইয়াত আমাৰ 70ৰ পৰা 80,000 টকা ইয়াত আমাৰ গাঁঠিৰ দন পৰি আছে এতিয়া আমি কোনো সাইডৰ পৰা পোৱা নাই আমি লেবাৰবিলাক আমাক সদায় পইচা খুজি আছে আমাৰ 42টা লেবাৰ 500 টকাকৈ দিব লাগে এতিয়া আমাক ধৰিছে আমি ক'ৰ পৰা দিম আৰু এনেকুৱা কাম যদি হৈ থাকে হোম সিদিনা আমি দেখা পাইছোঁ আমাৰ মছলাপাৰা জীবিত 54 লাখ মিডিয়াছৰ পইচা অথচ এক পইচা মিডিয়াছৰ কাম নকৰাকৈ পইচাখিনি উঠাই লৈছে আকৌ আমি গম পালোঁ যে আমাৰ এইখন মছলাপাৰা জীবিত আকৌ মিডিয়াছৰ পইচা আমাৰ এমজিএনকাৰ পইচা এনে কাম নকৰি পইচাখিনি ল'ব আৰু ইয়াত আমাৰ ছাত্ৰ ছাত্ৰী ইয়াৰ পৰা আমাৰ সেইটো হায়াৰ ছেকেণ্ডেৰী স্কুলত যায় ইয়াতে আমাৰ হায়াৰ ছেকেণ্ডেৰী স্কুল আছে সত্যনাৰায়ণ ছেমিনাৰী আৰু এখন চাৰ্কেল আছে আৰু এখন হস্পিটেল আছে তাতে সদায় মানুহ যায় ইয়াৰ পৰা আমাৰ 4টা পাৰ ঘাট পাৰ হ'ব লাগে এটা দুখীয়া মানুহ যদি যায় এতিয়া দুখীয়া ঘৰৰ ল'ৰা ছাত্ৰই যদি যায় 4টা খেৱাত আমাৰ 40 টকা লাগে এটা দুখীয়া ল'ৰা ছাত্ৰৰ দেউতাক 10 টকা এটা হাতত দিয়ে তেখেতে 4টা নদী কেনেকৈ পাৰ হ'ব আৰু সেই ভাল কামটোৰ কাৰণে আমি সেই ছাত্ৰ ছাত্ৰীৰ কাৰণে বিনামূলীয়াকৈ দিবৰ কাৰণে আমি এই বাঁহৰ হাকোখন দিছোঁ আৰু অইন বছৰত দি থাকোঁ আজি আমাৰ এই এনেকুৱা অৱস্থা অকল খালি বিডিও মহোদয় অহাৰ কাৰণে যদি বিডিও মহোদয় না আহিলেহেঁতেন আমি প্ৰতিনিধিসকল ৰাইজে আমাক সহায় কৰিলেহেঁতেন আজি আমাৰ এনেকুৱা অৱস্থা আপোনালোকে চিন্তা কৰক যদি তেনেকুৱা অৱস্থা হয় যদি অহা দিনত আমাৰ এই ব্ৰিজত যদি আমাৰ ৰাইজে বা আমি যুৱ সমাজে আমি পইচা ভৰিব লাগে তেনেহ'লে আমাৰ এই মছলাপাৰা জীবিত অহা দিনত 1 টকাৰ খেলিমেলি কৰিলে আমি তাত RTI মাৰিম ঝাঁপিয়ে পৰিম এইখিনি মোৰ কথা আপোনালোকে চিন্তা কৰিব কোনখন উন্নয়ন খণ্ডৰ ভিডিঅ' আহিছিল এইটো আমাৰ নাইৰালা উন্নয়ন খণ্ডৰ ভিডিঅ' মতে আহিছিল নতুন তেখেতৰ আমি নাম নাজানো আমাৰ মুছলিম মানুহ হয় এনে তেখেত ভিডিঅ'জন ভাল আমি লগত বহিছিলোঁ কিন্তু তেখেতে কৈ আছে PWD কৈছে আৰু এটা কথা আমাৰ PWD ইয়াত ৰিপেয়াৰিং হৈ আছে কাম চলি আছে আমাৰ PWDৰ কোনো কাণ হাৰ নাই আৰু যেতিয়া আমাৰ বাঁহৰ হাকোখন আমি যুৱ সমাজে দিছোঁ কালি আহিবলৈ ইয়াত না যে ফাৰ্ষ্ট ক্লাছ লৈ আহি এটা ইঞ্জিনিয়াৰ লৈ ফটো মাৰি লৈ গৈছে আমি এই মিডিয়াৰ জৰিয়তে গৈ এইটো ব্ৰিজৰ কোনোবাই যদি ফটো লৈ হেতালি খেলি থাকে বা কোনো কর্তৃপক্ষ মানে আমাক নজনাকৈ দিয়ে থাকে তেখেতৰ কথা কিন্তু বেয়া হৈ যাব যেহেতু আমি ইয়াত ফচি আছোঁ আমাৰ ৰাইজ আৰু আমাৰ যুৱ সমাজ ইয়াত বহুত গাড়ী ধন ফচাই থৈছে আৰু সেইটো লৈ আপোনালোকে খেলি মেলি কৰিব আৰু এইটো PWD ৰাস্তা হয় ইয়াত মহামাৰীৰ পৰা গুটিপাৰা গাদুৰহাটলৈকে বিলাচীপাৰা যোৱাৰ মেইন ৰাস্তা আপোনালোকে চাই গাড়ী টটো মেজিক
চুবালৈকে আহে এইটো এনেকুৱা ডাঙৰ ৰাস্তা আপোনালোকে চাওক ইমান থাকে হেৰি থাকে ইয়াত আমাৰ MLA প্ৰতিনিধিৰ কাণ হাৰ নাই আমাৰ তেখেতৰ অৱগত কৰিব লাগে যিহেতু আমাৰ প্ৰতিনিধিক জনাৰ মানুহ আছে প্ৰতিনিধিৰ এজনকৈ ৱৰ্কাৰ থাকে বা প্ৰতিনিধিৰ মানুহ থাকে তেখেতেও নজনায় এতিয়ালৈকে আমাৰ যিজন প্ৰতিনিধি আমাৰ গোটেই অসমৰ বিৰোধী দলপতি যেহেতু কেবিনেট ৰেংকৰ মৰ্যাদা তেখেত জানিলে হয়তো তেখেতক অৱগত কৰিলে তেখেতে আমাৰ সমস্যাখিনি সমাধান কৰিব পাৰে সেইখিনি কথা ক'বৰ তাত গৈ কোৱাৰ আমাৰ মানুহ নাই এই অঞ্চলত ভিডিঅ' কিবা ফটো চটো বা তেনেকুৱা মাপজোখ কৰিছে আছে মোৰ হাতত ভিডিঅ'ৰ যেনেকুৱা ফটো মাৰিছে যেতিয়া মাপজোখ কৰিছে ময়ে ভিতৰত আনিছোঁ আৰু সেইখিনি প্ৰমাণ মোৰ মোবাইলত আছে আমি আপোনাক দি দিম এই ভিডিঅ' যে আশ্বাস দিছিল তেতিয়া আপোনালোকৰ সন্মুখত নিশ্চয় মানুহ আছিল আমাৰ যেতিয়া ভিডিঅ' ইয়াত আহিছিল আৰু আশ্বাস দিছিল ভিডিঅ'ক বাৰ বাৰ কৈছিলোঁ মই যে ছাৰ যদি আপুনি লেণ্ডি প্ৰচেছ কৰে যিটো মেজাৰমেণ্ট দি আছে সেইটো লম্বা প্ৰচেছ কিন্তু আমাৰ সন্মুখতে বাকে আহিব তেতিয়া আমাক এটা সৰু ব্যৱস্থা কৰি দিবলৈ যাতায়াতৰ ব্যৱস্থা কৰি দিবলৈ সেইখিনি আশ্বাস মোক দিছে যে হ'ব আৰু একমাহ ডেৰ মাহ আছে এইখিনি আমি চিন্তা চৰ্চা কৰিম আৰু সেই মৰ্মে আমি এইখন কামখিনি কৰিছিলোঁ আৰু তাতে আমাৰ 20-30 জন মানুহ আছিল আমাৰ লোকেলে যুৱ সমাজ আছিল